কি ছিল কখনো হ্যাঁ কি ছিল আপনার আমি যাবেন এখানে গেলাম পোলা বানিয়ে দিকে দাও দিয়া মান বলে আমি বাচ্চা কোনো খাওয়া খাবেন না গেছিলাম তোমার ঘর কোট কালাটুলি কালাটুলি তুমি এনে কি 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 কিনে গাইছ আমি জম্মাই থাকি হ্যাঁ হ্যাঁ বুঝি নাই বুঝি নাই বুঝে না তুমি বারে বারে কারি কইতে বাড়ি কোনে কালাটুলি বারে বারে কই নাই বাইকে বাড়ি তোমার কালাটুলি তোমাক মারিছে কিয় তোমাক কোনে মারিছে মারিছে কোনে কোনে মারিছে মারছে কারা মই তা মানে ঘোরারে এটা তোমার মই নাজানো মই হাতে তাক বান্ধি থৈছে মই কৈছো এটা মুরগি মানুহ তাক খুলি দিবা মই গৈছো যাতে মই আৰু দাঁতেৰে দি লৈ গৈ এটা কামড় দিছে কোনে কামড় দিছে এই মানুহটোৱে কামড় দিয়া মানুহজনৰ ঘৰ ক'ত ঘৰ হিয়া শুনা মতে মই জানো হিয়া বোলে কালাতুলি বুলি কয় হিয়া কি হৈছিল তাৰমানে ঘটনাটো কি হৈছিল মই শুনা মতে মই জানো যে হিয়া তাৰমানে এটা এনেকুৱা মানুহ ছোৱালী মানুহ তাক বোলে গলাত টিপিটি ধৰিছিল সিহঁতে সি তাৰমানে আৰু অজ্ঞান হৈ পৰি আছে তাক মেডিকেলে লৈ গৈছে কেতিয়া সময়টো কেতিয়া মই এতিয়া 9টা 8টা তাৰপিছত কি হ'ল ছোৱালীজনীৰ কি হ'ল ছোৱালীজনী তাৰ সিয়া লৈ গৈছে মেডিকেলত ছোৱালীজনী কি এতিয়া অসুস্থ নেকি খুব চিৰিয়াল হিয়া জাকিৰ আলীৰ ছোৱালী ৰুঞ্জিনাৰা আনুমানিক বয়স 12-13 হ'ব আমি মোটামুটি আমাৰ সিহঁতৰ গাঁৱত এটা ঘৰত গৈছিল পিছত যিজন কিবা মানুহজন আছে তাক কালাতলিৰ মানুহ বুলি তেওঁ ষ্টেটমেণ্ট দি আছে তেওঁ আহি কেনে ছোৱালীজনীৰ গলত টিপি ধৰিছিল পিছত পাব্লিকে যাই ধৰিছে মানুহজনক ধৰাৰ পিছত এই পাব্লিকক এটাক কৰিছে পিছত মানুহে এটাক কৰাৰ পিছত যেতিয়া পাব্লিকে ক্ষোভ হৈ গৈছে পাব্লিকে মানে খঙতে পাব্লিকেও দুই এটা মাৰিছে ছোৱালীজনীৰ বয়স কিমান হৈছে ছোৱালীজনৰ আনুমানিক 12-13 মান হৈছে এতিয়া সময়টো কেতিয়া মানে কেতিয়া ঘটনা এইটো 8টা 8:30 মান হ'ব মানে পিছত মানুহে কি বান্ধি থৈছে মানুহজনক পিছত মাৰি কিনে পিছত যেতিয়া আৰু বেছি এগ্ৰেছিভ হৈ গৈছে মানুহজন কালাতলি বুলি কৈ আছে এগ্ৰেছিভ হৈ যোৱাৰ পিছত মানুহে তাক দুটা মাৰিছে মাৰাৰ পিছত সৰু দুই এজন আছিল সিহঁতে মাৰি তাক বান্ধি থৈছে আৰু ইয়াৰ প্ৰথমতে ই যিটো কৈ আছে ই কয় বোলে মই ইয়াত মছজিদে ঘূৰি থাকোঁ মোৰ কোনো ঘৰ নাই মোৰ কোনো চিনাকি মানুহ নাই মোৰ কোনো পৰিয়ালৰ মানুহ নাই ইয়াৰ ষ্টেটমেণ্টটো এনেকুৱা ধৰণৰ এতিয়া কিমানখিনি সঁচা থানাত খবৰ দিয়া হৈছেনে আমাৰ থানাত খবৰ দিয়া হৈছে পুলিচ অহা নাই এতিয়ালৈকে আলুগুটি থানাত খবৰ দিয়া হৈছে পুলিচ আহিছেনে এতিয়ালৈকে আহি পোৱা নাই আহিব তাৰমানে আহিব বুলি কৈছে আচ্ছা এই ছোৱালীজনী এতিয়া ছোৱালীজনী মেডিকেলত আছে নেকি ছোৱালীজনী বৰ্তমান বাগমাৰ PHCত আছে চাগে বা কনফাৰ্ম নহয় মেডিকেলত লৈ গৈছে দেউতাক তেওঁৰ মাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221